আমি OPS লাগে বুলি LOPৰ নেতৃত্বত আমাৰ দেৱত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি তিনিটা দলে আজি সদন ত্যাগ কৰিছোঁ ঐক্যবদ্ধভাৱে সদন ত্যাগ কৰিছোঁ আজি চৰকাৰে ঘোষণা কৰি দিছে যে অসমত OPS নিদিয়ে একদম বিজেপি চৰকাৰ ডিটাৰমাইন আৰু ভাৰতবৰ্ষত য'তেই বিজেপি চৰকাৰ আছে তাতে OPS নিদিয়ে য'তেই বিজেপি চৰকাৰ আছে তাতে নিদিয়ে গতিকে বিজেপি চৰকাৰক সেইকাৰণে কৰ্মচাৰীসকলে উচিত শিক্ষা দিব লাগে আমি এই আহ্বান জনাইছোঁ আৰু আজি হিমন্ত বিশ্ব শৰ্মাই একদম স্পষ্টকৈ ঘোষণা কৰি দিলে যদি OPS দিয়ে 5 বছৰৰ ভিতৰত অসম চৰকাৰ বন্ধ হৈ যাব তাৰমানে অসম চৰকাৰ যে দুৰ্বল অসম চৰকাৰ যে দেউলীয়া অসম চৰকাৰ যে টকা নাই এই কথাটো আজি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈ দিলে আৰু আমি স্পষ্টকৈ কৈ দিওঁ যে এক কংগ্ৰেছে NPS অনা নাই NPS আনিছে বিজেপি চৰকাৰে অটল বিহাৰী বাজপেয়ী চৰকাৰে ইয়াত তৰুণ গগৈ ডাঙৰীয়া খেঁচা মাৰি ধৰি একো লাভ নাই তৰুণ গগৈ ডাঙৰীয়া অনা নাই ইয়াৰ নামেই হ'ল নেশ্যনেল পেঞ্চন ছিষ্টেম বিজেপি চৰকাৰে ওপৰৰ পৰা জাপি দিছে গতিকে আমি NPS বাতিল কৰি OPS আনিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ বেলেগ ফালে নিবৰ কাৰণে তাৰমানে যিহেতু তেওঁলোকে OPS নিদিয়ে হয়নে না পুৰণি পেঞ্চন ব্যৱস্থালৈ ঘূৰি নাযায় নতুন পেঞ্চন ব্যৱস্থা দিব মুখ্যমন্ত্ৰী জানে তেওঁ সমানটো আৰু ধুৰন্ধৰ মানুহ পৃথিৱীত নাই হয়নে নহয় কথা লুটিওৱা বাগৰটো নাম্বাৰ 1 পৃথিৱীৰ ভিতৰতে কেতিয়াবা চাগে অমিত শ্বাহেতেও ভাবে যে এইজনটো মোতকৈও ওপৰত এনেকৈ বুলি ভাবে চাগে হয়নে নহয় গতিকে সেই মানুহজনে কথাটো বদলাবৰ কাৰণে এই কথাটো কৈছে গতিকে আমি এইটো কথা পাতি থাকি লাভ নাই